মুছলমান সাম্প্ৰদায়িক দল AIDF হয়নে? ইলেকশ্যনৰ আগে আগে বদৰুদ্দিন চাহাবে কয় বোলে এইবাৰ অসমত টুপি আৰু লুঙিৰ চৰকাৰ হ'ব হয়নে? বদৰুদ্দিন চাহাবে সদায় কয় নে নকয়? ইলেকশ্যনৰ আগত সদায় তেওঁ ডাইলগ মাৰে যে এইবাৰ অসমত টুপি আৰু লুঙিৰ চৰকাৰ হ'ব। এতিয়া অসমত অকল 24টা মুছলমান সমষ্টি আছে, 24 সিট আছে, এছেম্বলি সিট আছে, য'ৰ পৰা মুছলমান MLA জিকাব পাৰে। 126টা সিটৰ ভিতৰত 24টা সিটত জিকিলে AIDP যেনিবা গোটেই মুছলমান সিটবিলাকত জিকিলে। এই 24টা সিটেৰে AIDF অৰ্থাৎ টুপি আৰু লুঙিয়ে অসমত চৰকাৰ কৰিব পাৰিব নেকি? পাৰিব নেকি? পাৰিবনে নোৱাৰে? নোৱাৰে। কিন্তু তাৰ পাছতো বদৰুদ্দিন আজমল চাহেবে সদায় চিঞৰি থাকে যে এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। যেতিয়া লুঙি আৰু টুপিৰ চৰকাৰ হ'ব বুলি কয় লগে লগে হিমন্ত বিশ্ব শৰ্মাই হাল্লা কৰি দিয়ে, এই মোগল আহি আছে, মোগল আহি আছে, মোগল আহি আছে হয়নে? তো কৈ দিয়ে যে এইবাৰ শৰাইঘাটৰ দ্বিতীয় যুদ্ধ কৰিব লাগিব। অসমক যদি বচাবলৈ কয় মোগলৰ পৰা, অসমক যদি মুছলমানৰ পৰা বচাবলৈ কয়, এনেকে কয় দিয়ে নে নাই? বিজেপিয়ে কয় নে নকয় যে অসমক যদি বচাবলৈ কয় তেতিয়াহ'লে এইবাৰ শৰাইঘাটৰ দ্বিতীয় যুদ্ধ কৰিব লাগিব? এনেকে হাল্লা লগাই দিয়ে। আৰু লগে লগে আপাৰ আছামৰ যিবিলাক আমাৰ হিন্দু মানুহ আছে, হিন্দু মানুহবিলাকে কি কৰে, এইফালে ভাবে যে নামনি অসমত গোটেইবিলাকে এইবাৰ AIDFক দিব, AIDFৰ মানুহবিলাক আহি আছে, গতিকে এতিয়া আমি হিন্দু মানুহক ভোট দিব লাগে বুলি কৈ বিজেপিক ভোট মাৰি দিয়ে। এইটো ৰাজনীতি কৰি সদায় জিকি আছে নে নাই? আছে নে নাই? সেইকাৰণে AIDF হ'ল বিজেপিৰ এটা কইন, এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। সেইকাৰণে মই এইবাৰ AIDF প্ৰধান বদৰুদ্দিন আজমল চাহাবক সৰু হ'বৰ কাৰণে ৰকিবুল হুছেইন চাহাবক লগত লৈ ধুবুৰীত 44খন মিটিং কৰিছিলোঁ আৰু আজমল চাহাবক ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছিকে ভোটত আমি হৰুৱাই দিছিলোঁ। এইটো ভাল হ'ল নে বেয়া হ'ল? ভাল হ'ল নে বেয়া হ'ল? ভাল হ'ল নে বেয়া হ'ল? আজমলক হৰুৱাই, আজমল চাহাবক যে হৰুৱাই দিলোঁ, ভাল হ'ল নে বেয়া হ'ল? আগতকে অলপ বিজেপিয়ে এতিয়া হিন্দু মুছলমান কৰিবলৈ দিগদাৰ হৈছে হয়নে? সেইকাৰণে সন্ধ্যা ৰাইজ আমি আপোনালোকৰ ওচৰলৈ স্পষ্ট এটা কথা কৈ আছো, স্পষ্ট লোকতাত আমাৰ একো নাই, স্পষ্টকে এটা কথা ক'বলৈ আপোনালোকৰ ওচৰলৈ আহিছো। 2026 চনত একেলগতে বিজেপি হিমন্ত বিশ্ব শৰ্মাক একেখন চকীতে আমি বহুৱাব খোজো। হিমন্ত বিশ্ব শৰ্মাক মাজত বিজেপিৰ ভাই, ছোট ভাই অতুল বৰাক বহুৱাব খোজো। তাৰপাছত একেটা চিটতে, একেটা চেয়াৰতে আমি বদৰুদ্দিন আজমলক বহুৱাব খোজো আৰু 3জনকে গামোচাৰে বান্ধিব খোজো। অসমৰ ৰাইজক লগতকৈ একেলগতে এনেকে 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 আমি ব্ৰহ্মপুত্ৰলৈ তেওঁলোকক কঢ়িয়াই নিব। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে সিদ্ধান্ত লৈছে যে এইবাৰ বিজেপিক খেদিব। মই আপোনালোকৰ ওচৰলৈ আহিছো যে বৰাক উপত্যকাৰ মানুহে এইবাৰ বিজেপিক খেদিব নে নেখেদে? আৰু ভালকে কোৱা নাই। বৰাক উপত্যকাৰ মানুহে এইবাৰ বিজেপিক খেদিব নে নেখেদে? খেদিব নে নেখেদে? মই সেইকাৰণে আপোনালোকলৈ আহিছো, আপোনালোকৰ ওচৰলৈ আহিছো যে এটম চেটত যাতে বিজেপি জিকিব নোৱাৰে, AGP যাতে জিকিব নোৱাৰে। আমি আটাইয়ে লগ লাগি এইবাৰ কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, অসম জাতীয় পৰিষদ আটাই লগ লাগি একেলগতে এইবাৰ আমি বিজেপি, AGP আৰু AIDFক ব্ৰহ্মপুত্ৰ আৰু বৰাকত বিসৰ্জন দিব লাগিব। সেইকাৰণে 2024 চনৰ 26 অক্টোবৰ তাৰিখৰ পৰা মই অনবৰতে ৰাইজৰ মাজত ঘূৰি আছো। সদ্য ৰাইজ আপোনালোকক স্পষ্টকে এটা কথা ক'ব খুজিছো, স্পষ্টকে
যে অসম বিধানসভাত আমি দেখিছো যে মোক একেবাৰে সোঁফালে লাষ্টৰ চিটটোত বহিবলৈ দিয়ে আৰু বাওঁফালে ফাৰ্ষ্টৰ চিটত বহে হিমন্ত বিশ্ব শৰ্মা। যেতিয়া হিমন্ত বিশ্ব শৰ্মা থাকে মামা আৰু এইফালে মই থাকো অখিল গগৈ, তেতিয়া মাজত আৰু কোনো নাথাকে, হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজতে যুদ্ধ হয়। আপোনালোকে চাই নে নাচায়? সঁচাকে চাই নে নাচায়? চাই নে নাচায়? হিমন্ত বিশ্ব শৰ্মাক মই সন্মুখত বহুৱাই কওঁ, ৰঙা চকু দেখুৱাই মই হিমন্ত বিশ্ব শৰ্মাক কওঁ যে অসমত আপোনাতকে 2 নম্বৰী পলিটিচিয়ান আৰু কেতিয়াও জন্ম হোৱা নাই। দেখিছেনে আপোনালোকে? সঁচাকে মই স্পষ্ট ভাষা, কোনো দ্বিধা নোহোৱাকৈ, কোনো ধৰণৰ দ্বিধা নোহোৱাকৈ স্পষ্ট ভাষাত কওঁ যে যেতিয়ালৈকে অসমৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব নোৱাৰিম, অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব নোৱাৰিম, তেতিয়ালৈকে অসমত সাম্প্ৰদায়িক সম্প্ৰীতি কেতিয়াও সম্ভৱপৰ নহয়। আজি অসমৰ সকলো মুছলমান যিসকল আমাৰ সংখ্যালঘু ৰাইজ, কোনো এজন সংখ্যালঘু ৰাইজ আজি অসমত নিৰাপদ নহয়। এখন চৰকাৰ গঠন কৰা হয় তাৰ নাগৰিকবিলাকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবৰ কাৰণে, কিন্তু বিজেপি চৰকাৰৰ দিনত এজন সংখ্যালঘু মানুহ কোনোপধ্যে নিৰাপদ নহয়। যদি আপোনাৰ মূৰত টুপি আছে আৰু আপোনাৰ দাড়ি আছে, তেতিয়াহ'লে আপুনি হাইলাকান্দিৰ পৰা যদি গুৱাহাটীলৈ যাব খোজে, বাছত বা ট্ৰেইনত বা নিজৰ গাড়ীত, কাছাৰৰ পৰা যদি আপুনি গুৱাহাটীলৈ যাব খোজে, আপুনি বাছত যাওঁতে বা ট্ৰেইনত যাওঁতে ভয়ে ভয়ে যাব লাগে। কিজানিবা ৰাস্তাত আপোনাৰ টুপিটো দেখি, আপোনাৰ দাড়িখিনি দেখি, আপোনাৰ নামটো শুনি যদি কোনোবা হিন্দুত্ববাদীয়ে আপোনাক আক্ৰমণ কৰে, হয়নে নহয় ৰাইজ? হয়নে নহয়? বিজেপি অহাৰ আগলৈকে এনেকুৱা পৰিৱেশ অসমত আছিলে জানো? বিজেপি অহাৰ আগলৈকে অসমত এনেকে মুছলমান মানুহে মাৰ খাবলগীয়া হৈছিলে নেকি? নাই, কোৱা নাছিল। আমি সকলোৱে মিলি আছিলো, আমি মিলি আছিলো, কিন্তু বিজেপি অহাৰ পাছৰ পৰা মুছলমান মানে দেশৰ শত্ৰু, মুছলমান মানে দেশৰ শত্ৰু বুলি প্ৰচাৰ কৰিবৰ কাৰণে বিজেপিয়ে গোটেই চাৰিওফালে এতিয়া মানুহক তেনেকৈ সাজু কৰি দিছে। আমাৰ ল'ৰাই, মুছলমান ভাই এটাই, মাইনৰিটি ল'ৰা এটাই বিল্ডিঙৰ কাম কৰিবলৈ যাব নোৱাৰে, ৰাস্তাৰ কাম কৰিবলৈ যাব নোৱাৰে, অথবা অন্য কোনো ইট ভাটাত গৈ কাম কৰিবলৈ যাব নোৱাৰে। যিকোনো সময়তে হিন্দুত্ববাদী আহি কোনোবা এজন মানুহক কাণত ধৰাই উঠা বহা কৰাব কৰে, নাগৰিকত্বক লৈ প্ৰশ্ন সোধে, মাৰপিট কৰে আৰু তাৰ ভিডিঅ' কৰি সমগ্ৰ অসমতে প্ৰচাৰ কৰি মানুহজনৰ ইজ্জত নাইকিয়া কৰি পেলায়। হয় নহয়? এনেকৈ বিজেপি চৰকাৰৰ দিনত অসমত প্ৰত্যেকজন সংখ্যালঘু মানুহৰ ইজ্জত হানি কৰা হৈছে নে নাই? হৈছে নে নাই? হৈছে নে নাই? গতিকে সংখ্যালঘু ৰাইজৰ ইজ্জত হানি কৰা এই বিজেপি চৰকাৰক যদি আমি খেদাব নোৱাৰো, তেতিয়াহ'লে কোনোদিন কেতিয়াও সংখ্যালঘু ৰাইজৰ প্ৰকৃত নিৰাপত্তা কেতিয়াও সম্ভৱপৰ নহয়। আজি অসমৰ ডেকা ল'ৰাবিলাকে অসমত কাম নাপায় বেংগলোৰত কাম কৰিবলৈ যায়, অসমত কাম নাপায় চেন্নাইত কাম কৰিবলৈ যায়, অসমত কাম নাপায় অসমৰ ডেকা ল'ৰাবিলাকে কেৰালাত কাম কৰিবলৈ যায়। কিন্তু কেৰালাত কাম কৰিবলৈ যাওঁতে যিকোনো সময়তে, যিকোনো ঠাইতে, ট্ৰেইনত হওক বা বাছত হওক, যিকোনো সময়তে এজন মাইনৰিটি মুছলমান ল'ৰাক এই হিন্দুত্ববাদীবিলাকে আক্ৰমণ কৰিব পাৰে, আৰু সেইকাৰণে প্ৰত্যেকটো সময়তে সংখ্যালঘু ৰাইজে ভয়াৱহতা পাবলগীয়া হয়। হয়নে ৰাইজ? হয়নে নহয়? যি সময়ত চৰকাৰক আমি দায়িত্ব দিছিলো যে প্ৰত্যেকজনৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিব লাগিব, সেই সময়ত চৰকাৰখনে জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ পৰিৱৰ্তে সংখ্যালঘু ৰাইজৰ জীৱন আৰু সম্পত্তিক লৈ সদায় খেলা কৰি আহিছে।
আজি আমি দেখিছো নামনি অসমত এজন সংখ্যালঘু মানুহে যদি নদী খহনীয়াত পৰি কিবা কাৰণত এক টুকুৰা চৰকাৰী মাটিত অকণমান সৰু চালি ঘৰ এটা বনালে, এটা সৰু ঘৰ বনালে, লগে লগে বিজেপিৰ বুলডোজাৰ গৈ চৰকাৰৰ বুলডোজাৰ গৈ সেই ঘৰ ভাঙি পেলালে। হয় নে নহয় ৰাইজ? হয় নে নহয়? আজি যদি এজন মুছলমান ল'ৰাক চুৰ কৰা বুলি কয়, ডকাইত কৰা বুলি কয়, পুলিচে ধৰি লৈ গ'ল, যিকোনো সময়তে সেই মুছলমান ল'ৰাজনক ৰাতি 2টা বজাত গুলিয়াই মাৰি দিয়াৰ খবৰ আহিব পাৰে ঘৰলৈ। ফেক এনকাউণ্টাৰ। প্ৰত্যেকজন মুছলমান মানুহৰ ব্যৱসায় বাণিজ্য খেতি বাতি সকলোৰে ওপৰত অনবৰতে আক্ৰমণ কৰি আছে এই বিজেপি চৰকাৰখনে। হয় নে নহয়? তেনেকুৱা এটা পৰিস্থিতিত আমি সংখ্যালঘু ৰাইজে অকল ভুল নকৰাকৈ একদম সঠিক সিদ্ধান্ত ল'ব লাগিব যে এইবাৰ 2026 চনত বিজেপি অসমৰ বুকুৰ পৰা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত তলিয়াই দি বাংলাদেশলৈ পঠিয়াই দিয়ে। এই কামটো কৰিবৰ কাৰণে মই 24 ঘণ্টা এতিয়া কাম কৰি আছো। কংগ্ৰেছ দলক কৈছো, আহক আমি একলগ হলেহে আমি যুদ্ধখনত জিকিব পাৰিম। মই বাৰম্বাৰ ৰিকুৱেষ্ট কৰি আছো, MP ইলেকশ্যনত মই কলো যে 14টা সিট আছে, 3টা সিট আমাৰ বিৰোধী বাকীবিলাকক দি দিয়ক, আপোনালোকে 11টাত খেলক। প্ৰথমতে 10টাত খেলিবলৈ কৈছিলো, 10টাত খেলক, 10টা খেলিলে এটা আমাক দিবলৈ কৈছিলো, এটা লুৰিণজ্যোতি গগৈ পাৰ্টিক দিবলৈ কৈছিলো, এটা CPMক দিবলৈ কৈছিলো আৰু এটা কাৰ্বি আংলঙৰ মানুহক দিবলৈ কৈছিলো। কিন্তু কোনো ব্যক্তি কংগ্ৰেছে চিটকেইটা এৰিবলৈ প্ৰস্তুত নহল। অকল লুৰিণজ্যোতি গগৈক এটা চিট দিলে, তাৰপিছত মই উপায় নাইকিয়া কৈ তাৰপিছত কলো যে উপায় নাই, তোমালোকে যদি চিট নিদিয়া তথাপি এইবাৰ কংগ্ৰেছৰ লগত থাকিম। আৰু সেই বুলি কৈ যোৰহাটত মই নিজেই গৌৰৱ গগৈ উঠালো, গাঁৱে গাঁৱে গৈ প্ৰত্যেক ঘৰ মানুহক বুজালো যে বিজেপিয়ে অকল মুছলমান মানুহৰ পেটত লাভ দিয়া নাই, প্ৰত্যেকজন হিন্দু মানুহৰ পেটত বিজেপিয়ে লাভ দিছে। প্ৰত্যেকজন হিন্দু মানুহৰ পেটত বিজেপিয়ে লাভ দিছে। প্ৰত্যেকজন হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন প্ৰত্যেকজন। মই মানুহক বুজালো যে পেট্ৰলৰ দাম যে 100 টকালৈ বৃদ্ধি পালে অকল মুছলমানে 100 টকা দি নিকিনে, আমিও 100 টকা দিয়ে কিনে হিন্দুবিলাকে। এটা গেছ চিলিণ্ডাৰ আছিলে 414 টকা দাম, 414। সেই চিলিণ্ডাৰ গেছৰ দাম বিজেপিয়ে কৰিলে 1152, 1152 টকা। হিন্দুৰ পেটতো গুৰ মাৰিলে, মুছলমানৰ পেটতো গুৰ মাৰিলে, খ্ৰীষ্টানৰ পেটতো গুৰ মাৰিলে, শিখৰ পেটতো গুৰ মাৰিলে। কিন্তু সেইটো লুকুৱাবৰ কাৰণে দেশখন মুছলমানে খালে, মুছলমানে খালে, মুছলমানে খালে বুলি হাল্লা লগাই দিলে। হয় নে নহয় ৰাইজ? হয় নে নহয়? হয় নে নহয়? আপোনালোকে চাওক, এটা মিঠাতেল, 1 লিটাৰ মিঠাতেল কিনি খাইছিলো 80 ৰুপিজত, 80 টকা, 80 ৰুপিজ। এতিয়া 170 টকাৰ পৰা 220 টকা। হয় নে? লটন কিনি খাইছিলো 2 টকা, এতিয়া কেই টকা? 10 টকাত ক'ত লবণ পায় এতিয়া? 20 টকা 1 কেজি লবণৰ দাম 20 টকা হ'ল। এনেকে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো জাতি, সকলো ধৰ্মৰ মানুহৰ পেটত লাভ দিছে বিজেপিয়ে। আৰু এই লাভ দিয়া কথাটো লুকুৱাবৰ কাৰণে ব্যৱহাৰ কৰিছে হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান। যেতিয়া অখিল গগৈ এই প্ৰশ্ন উঠায়, তেতিয়া অখিল গগৈ কয় যে ই ন্যায়ৰ পক্ষ। যেতিয়া অখিল গগৈ কয় যে দুখীয়া মানুহৰ ঘৰ কাজিৰঙাত কিয় ভাঙিছা, মই তোমালোকক ভাঙিবলৈ নিদিওঁ, হাজাৰ হাজাৰ খেতিয়ক লৈ মই যেতিয়া ৰাজপথলৈ আহো, তেতিয়া কয় যে অখিল গগৈ, এতিয়া অখিল গগৈ হৈ থকা নাই, ই অখিলউদ্দিন আহমেদ হৈ গৈছে। এনেকে কয়।
তার পাছতো 37 বার জেল দিছে বিজেপি সরকারে, 36 বার জেল দিছে বিজেপি সরকারে, 37 বার জেল দিয়ার পাছতো একেলগে ক্ষান্ত কৰিব পৰা নাই। অসম বিধানসভাৰ 126 জন বিধায়কৰ ভিতৰত বিজেপিক পকৰাই দিব পৰা একমাত্ৰ বিধায়কজনে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। সেইকাৰণে মই বৰাকলৈ আহিছো, বৰাকৰ ৰাইজক কবলৈ আহিছো, মই এজন MLA হৈ আজি হিমন্ত বিশ্ব শৰ্মাক কপাই দিছো, মোক আপোনালোকে 20 জন MLA দিয়ক অসমৰ পৰা, বৰাক আৰু ব্ৰহ্মপুত্ৰ মিলাই, পাহাৰ আৰু ভৈয়াম মিলাই মোক 20 জন MLA দিয়ক। মই অসমত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হবলৈ নিদিওঁ। মোক 20 জন MLA দিয়ক। মই অসমত পেট্ৰলৰ দাম বাঢ়িবলৈ নিদিওঁ। মোক 20 জন MLA দিয়ক। চৰকাৰ যাৰেই নহওক লাগিলে সকলোৰে খেতি পথাৰত পানী যোগান দিবলৈ মই চৰকাৰক বাধ্য কৰিম। মোক 20 জন MLA দিয়ক। তেতিয়া অসমৰ হিন্দু মুছলমান প্ৰত্যেকটো জনগোষ্ঠীৰ যিবিলাক ল'ৰাই ইয়াৰ পৰা গৈ হাজিৰা কৰিবৰ কাৰণে, কামনা কৰিবৰ কাৰণে গৈ বাহিৰলৈ যাবলগীয়া হৈছে, প্ৰত্যেকজন ল'ৰাক মই অসমতে চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। মই সেইকাৰণে গোটেই অসম ঘূৰি ফুৰিছো, ৰাইজৰ দলে গোটেই অসম ঘূৰি ফুৰিছে। ৰাইজক সকলোকে অনুৰোধ কৰি